জনাইছো ষ্টুডিঅ'ত মই বন্দিতা গোলাঘাটত একাংশ লোকে এনেদৰেই শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হ'ল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সকলোৱে একেলগে মিলি গালে মায়াবিনী ৰাতিৰ বুকুত লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ গোলাঘাটত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গ'ল 10,000 লোকে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত সকলো লোকৰ মুখে মুখে কেৱল মায়াবিনী ৰাতিৰ বুকুত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ বাকৰিত বিশাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনাৰে প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি হাজাৰ হাজাৰ লোকৰ 10,000 লোকে একেলগে মিলি কেৱল গালে মায়াবিনী ৰাতিৰ বুকুত আৰু গোলাঘাটতে ৰাজহুৱাভাৱে হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে গোলাঘাটত যেন অশ্ৰুসিক্ত নয়নেৰে সকলোৰে মুখে মুখে কেৱল ভাহি আহিল মায়াবিনী ৰাতিৰ বুকুত সকলো লোকে গালে এনেদৰে মোবাইলৰ ফ্লেছ অন কৰি সকলো লোকে কেৱল গাই গ'ল হাৰ্টথ্ৰব গৰাকীৰ এটা জনপ্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত আৰু এনেদৰেই হাজাৰ হাজাৰ লোকে একেলগ হৈ এনেদৰেই শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ বাকৰিত বিশাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগতেই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনাৰে প্ৰাণৰ শিল্পী গৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জনাইছে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ এয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আজিও যেন হিয়াৰ আমঠু জুবিন গাৰ্গক পাহৰিব পৰা নাই কোনো লোকে আৰু এনেদৰেই সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলো লোকে একেলগ হৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে এক অতি আকৰ্ষণীয় হৈ পৰা দৃশ্য কিয়নো 10,000 লোক একত্ৰিত হৈ এনেদৰে একেলগ হৈ কেৱল গাই গ'ল হাৰ্টথ্ৰব গৰাকীৰ এটা অতি জনপ্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত এনেদৰে হাজাৰ হাজাৰ লোকৰ মুখে মুখে কেৱল হাৰ্টথ্ৰবৰ গীত ভাহি অহা পৰিলক্ষিত হৈছে সকলো লোকে এনেদৰে মোবাইলৰ ফ্লেছ অন কৰি লৈছে আৰু সকলোৰে চকুত যেন চকুলো সকলোৱে এনেদৰে অশ্ৰুসিক্ত নয়নেৰে হাৰ্টথ্ৰব গৰাকীক স্মৰণ কৰি কেৱল গাই গ'ল মায়াবিনী ৰাতিৰ বুকুত এনেদৰেই সকলো লোকৰ মুখে মুখে কেৱল মায়াবিনী ৰাতিৰ বুকুত গোলাঘাটত জুবিন গাৰ্গলৈ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে এক অতি সুন্দৰ দৃশ্য প্ৰতিফলিত হৈ আহিছে 10,000 লোকে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত হাৰ্টথ্ৰব গৰাকীয়ে যি দি গৈছে হাৰ্টথ্ৰব গৰাকীৰ প্ৰতিটো গীতেই আজি প্ৰতিগৰাকী অসমীয়াৰ হিৰে হিৰে বৈ আছে সকলো গীতেই প্ৰতিটো গীতেই যেন হৃদয় চুই যোৱা গীত আৰু এনেদৰেই হাৰ্টথ্ৰব গৰাকী যি এটা সময়ত উল্লেখ কৰিছিলে যে মোৰ মৃত্যু হ'লে কেৱল মায়াবিনী ৰাতিৰ বুকুতেই বাজিব লাগিব আৰু সকলোৱে যেন সেই কথা ৰাখি কেৱল সেই গীত হাৰ্টথ্ৰব গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এনেদৰেই গোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকে এনেদৰেই একত্ৰিত হৈ কেৱল গাই গ'ল মায়াবিনী ৰাতিৰ বুকুত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনালে প্ৰাণৰ শিল্পী গৰাকীক এনেদৰেই হিয়াৰ আমঠু জুবিন গাৰ্গক গোলাঘাটত এয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে এক অতি আকৰ্ষণীয় হৈ পৰা দৃশ্য কিয়নো হাজাৰ হাজাৰ লোক একত্ৰিত হৈ পৰিছে আৰু হাজাৰ হাজাৰ লোকৰ মুখে মুখে কেৱল হাৰ্টথ্ৰব গৰাকীৰ গীত কেৱল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গীত মায়াবিনী ৰাতিৰ বুকুত সকলোৱে এনেদৰে একত্ৰিত হৈ একেলগে মিলি কেৱল গাই গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেই গীত আৰু গোলাঘাটত এয়া এক আকৰ্ষণীয় হৈ পৰা দৃশ্য দেখিবলৈ পোৱা গ'ল একেলগেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলো লোকে এনেদৰেই সহযোগিতা আগবঢ়ালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে সকলো লোকৰ মুখে মুখে কেৱল হাৰ্টথ্ৰব গৰাকীৰ গীত আৰু এনেদৰে গীতেৰে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে সৰ্বধৰ্ম প্ৰাৰ্থনাৰে প্ৰাণৰ শিল্পী গৰাকীলৈ এয়া একাজলি শ্ৰদ্ধাঞ্জলি হাজাৰ হাজাৰ লোকৰ সকলো লোক এনেদৰে একত্ৰিত হৈ পৰিছে নাম প্ৰসংগেৰে এফালে এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নাম কীৰ্তন পৰিবেশন কৰা দেখিবলৈ পোৱা গৈছে
সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোকে এনেদৰে ওলাই আহি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে সকলো লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে সকলো লোকে কেৱল হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে এনেদৰেই ওলাই আহিছে আৰু সকলো লোকে একত্ৰিত হৈ কেৱল গাই গ'ল হাৰ্থক গৰাকীৰ গীত মায়াবিনীৰ ৰাতিৰ বুকুত 10,000 লোক প্ৰায় 10,000 লোক এনেদৰেই একেলগে গাই গ'ল মায়াবিনীৰ ৰাতিৰ বুকুত আৰু গোলাঘাটতেই হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ ল'লে হাজাৰ হাজাৰ লোকে এনেদৰেই অংশ লোৱা দেখিবলৈ পোৱা গৈছে সৰ্বধৰ্ম প্ৰাৰ্থনাৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনালে হাজাৰ লোকে গোলাঘাটত এয়া এক আকৰ্ষণীয় হৈ পৰা দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে সকলো লোক এনেদৰে একত্ৰিত হৈ পৰিছে চকুত চকুলো কিয়নো হাৰ্থকগৰাকীয়ে অৰ্থাৎ জুবিন গাৰ্গে সকলোৰে মাজত এটা পৰিচিত নাম যি জুবিন দাই সকলো লোককে যি দি গৈছে সকলো লোকে আজি পাহৰিব পৰা নাই সকলো লোকৰে চকুত চকুলো অশ্ৰুসিক্ত নয়নেৰে এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে সকলো লোক কান্ধুনত ভাগি পৰিছে অনুৰাগীসকল ওলাই আহিছে শিশুৰ পৰা বৃদ্ধলৈকে কোনে চিনি পোৱা নাছিল এইগৰাকী হাৰ্থকক আৰু সকলো লোকে যেন চকুলো টুকিছে অশ্ৰুসিক্ত নয়নেৰে কেৱল গাই গ'ল মায়াবিনীৰ ৰাতিৰ বুকুত সকলো লোকৰে মুখে মুখে হাঁহি আহিল মায়াবিনীৰ ৰাতিৰ বুকুত 10,000 লোকে একেলগে গালে হাৰ্থকগৰাকীৰ এটা জনপ্ৰিয় গীত সকলো লোকৰে মুখে মুখে কেৱল মায়াবিনীৰ ৰাতিৰ বুকুত এনেদৰেই মোবাইলৰ ফ্লেছ অন কৰি অশ্ৰুসিক্ত নয়নেৰে গাই গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেই জনপ্ৰিয় গীত মায়াবিনীৰ ৰাতিৰ বুকুত ৰাইজৰ এটা বিশেষ টান আছে গোলাঘাটৰ পৰা বিয়া কৰোৱাৰ কাৰণে হয়তো আৰু এনেও জুবিনক অসমৰ মানুহেই হৃদয়ত ৰাখিছে সংগীতৰ ৰাজপুত্ৰগৰাকীৰ অকাল বিয়োগ অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি আৰু মৃত্যু সম্পৰ্কেও দৈনন্দিন নতুন কথা ওলাই আছে চৰ্চা হৈ আছে এইলৈও ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে আৰু চৰকাৰে এই সকলোখিনি দূৰ কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে তদন্তৰ ব্যৱস্থা কৰিছে সঠিক তদন্তৰ ব্যৱস্থা কৰিছে তদন্ত নিৰপেক্ষভাৱে হ'ব এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে কৈছে কেনেধৰণে কামখিনি কৰি আছে আমাৰ এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাওক এইটো আমি মনে প্ৰাণে কামনা কৰোঁ আৰু দল হিচাপে অসম গণ পৰিষদেও দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি দেশৰ যি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দিবৰ কাৰণে মৰণোত্তৰভাৱে আহ্বান জনাইছে ৰাইজৰ এটা বিশেষ টান আছে গোলাঘাটৰ পৰা বিয়া কৰোৱাৰ কাৰণে হয়তো আৰু এনেও জুবিনক অসমৰ মানুহেই হৃদয়ত ৰাখিছে সংগীতৰ ৰাজপুত্ৰগৰাকীৰ অকাল বিয়োগ অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি আৰু মৃত্যু সম্পৰ্কেও দৈনন্দিন নতুন কথা ওলাই আছে চৰ্চা হৈ আছে এইলৈও ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে আৰু চৰকাৰে এই সকলোখিনি দূৰ কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে তদন্তৰ ব্যৱস্থা কৰিছে সঠিক তদন্তৰ ব্যৱস্থা কৰিছে তদন্ত নিৰপেক্ষভাৱে হ'ব এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে কৈছে কেনেধৰণে কামখিনি কৰি আছে আমাৰ এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাওক এইটো আমি মনে প্ৰাণে কামনা কৰোঁ আৰু দল হিচাপে অসম গণ পৰিষদেও দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি দেশৰ যি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দিবৰ কাৰণে মৰণোত্তৰভাৱে আহ্বান জনাইছে ৰাইজৰ এটা বিশেষ টান আছে গোলাঘাটৰ পৰা বিয়া কৰোৱাৰ কাৰণে হয়তো আৰু এনেও জুবিনক অসমৰ মানুহেই হৃদয়ত ৰাখিছে সংগীতৰ ৰাজপুত্ৰগৰাকীৰ অকাল বিয়োগ অসমৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি আৰু মৃত্যু সম্পৰ্কেও দৈনন্দিন নতুন কথা ওলাই আছে চৰ্চা হৈ আছে এইলৈও ৰাইজৰ মাজত বিভিন্ন
প্ৰশ্নৰ উদ্বেগ হৈছে আৰু চৰকাৰে এই সকলোখিনি দূৰ কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে তদন্তৰ ব্যৱস্থা কৰিছে, ঘটনাৰ সঠিক তদন্তৰ ব্যৱস্থা কৰিছে। তদন্ত নিৰপেক্ষভাৱে হ'ব, এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে কৈছে কেনেধৰণে কামখিনি কৰি আছে। আমাৰ এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাওক, এইটো আমি মনে প্ৰাণে কামনা কৰো। আৰু দল হিচাপে অসম গণ পৰিষদেও দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি দেশৰ যি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দিবৰ কাৰণে মৰণোত্তৰভাৱে আহ্বান জনাইছে। ৰাইজৰ এটা বিশেষ টান আছে গোলাঘাটৰ পৰা বিয়া কৰোৱাৰ কাৰণে, হয়তো আৰু এনেও জুবিনক অসমৰ মানুহেই হৃদয়ত ৰাখিছে। সংগীতৰ ৰাজপুত্ৰ গৰাকীৰ অকাল বিয়োগ অসমৰ সমাজ জীৱনৰ এক আৰু মৃত্যু সম্পৰ্কেও দৈনন্দিন নতুন নতুন কথা ওলাই আছে, চৰ্চা হৈ আছে। এইলৈও ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদ্বেগ হৈছে আৰু চৰকাৰে এই সকলোখিনি দূৰ কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে তদন্তৰ ব্যৱস্থা কৰিছে, ঘটনাৰ সঠিক তদন্তৰ ব্যৱস্থা কৰিছে। তদন্ত নিৰপেক্ষভাৱে হ'ব, এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে কৈছে কেনেধৰণে কামখিনি কৰি আছে। আমাৰ এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাওক, এইটো আমি মনে প্ৰাণে কামনা কৰো। আৰু দল হিচাপে অসম গণ পৰিষদেও দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি দেশৰ যি হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দিবৰ কাৰণে মৰণোত্তৰভাৱে আহ্বান জনাইছে। ৰাইজৰ এটা বিশেষ টান আছে গোলাঘাটৰ পৰা বিয়া কৰোৱাৰ কাৰণে, হয়তো আৰু এনেও জুবিনক অসমৰ মানুহেই হৃদয়ত ৰাখিছে। সংগীতৰ ৰাজপুত্ৰ গৰাকীৰ অকাল বিয়োগ অসমৰ সমাজ জীৱনৰ এক আৰু মৃত্যু সম্পৰ্কেও দৈনন্দিন নতুন নতুন কথা ওলাই আছে, চৰ্চা